বৰ্তমান ছ'চিয়েল মিডিয়াত একাংশ অসমীয়া নাৰীৰ যি অশ্লীল কণ্টেণ্ট সেই কণ্টেণ্ট চাই থকাতকৈ এবাৰ জানি লওক যে অসমীয়া নাৰী আছিল কেনেকুৱা। অলপ পিছলৈ ঘূৰি যাবলৈ ওলাইছো আহোম ৰাজত্বৰ সময়ৰ সেই নাৰীসকলৰ বিষয়ে ক'বলৈ বা এগৰাকী বিশেষ নাৰীৰ বিষয়ে ক'বলৈ। অসম বুৰঞ্জীৰ পাত লুটিয়ালে আমি পাওঁ তেজ আৰু ঘামৰ বহুত কাহিনী, কিন্তু এই বুৰঞ্জীৰ আটাইতকৈ উজ্জ্বল আৰু মৰ্মস্পৰ্শী অধ্যায়টো লিখা হৈছিল তেজৰ আখৰেৰে নহয়, বৰঞ্চ এগৰাকী নাৰীৰ চৰম সহনশীলতাৰ চকুৰে। তেওঁ আছিল সতী জয়মতী। 16শ শতিকাৰ অসমৰ সেই গম্ভীৰ সময়, য'ত এফালে আছিল ক্ষমতাৰ লোভ আৰু আনফালে আছিল দেশপ্ৰেমৰ এক অগ্নি পৰীক্ষা। 1670 চনৰ পৰা 1681 চনলৈকে আহোম সাম্ৰাজ্য এক অস্থিৰ সময়ৰ মাজেৰে পাৰ হৈছিল। গুৱাহাটীত শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰাৰ পিছতো ৰাজধানী গড়গাঁৱত চলিছিল আভ্যন্তৰীণ কণ্ডল। দেবেৰা বৰুৱা আৰু লালুকখোলা বৰফুকনৰ দৰে উচ্চাকাংক্ষী যিসকল বিষয়া, সেই বিষয়াসকলৰ হাতৰ পুতলা হৈ পৰিছিল আহোমৰ ৰজাসকল। শেষত সিংহাসনত বহিল চুলিকফা নাইবা ল'ৰা ৰজা। নিয়ম আছিল যে আহোম ৰাজবংশৰ কোনো কোঁৱৰৰ শৰীৰত যদি কিবা দাগ নাইবা কটা চিঙা থাকে তেন্তে তেওঁ ৰজা হ'ব নোৱাৰে। নিজৰ সিংহাসনখন নিষ্পন্তক কৰিবৰ বাবে ল'ৰা ৰজাই আন যিবিলাক কোঁৱৰ আছিল সকলোৰে অংগক্ষত কৰা নাইবা হত্যা কৰাৰ এক ভয়ংকৰ অভিযান আৰম্ভ কৰিলে। সেই সময়ত তুংখুঙীয়া ফৈদৰ আটাইতকৈ শক্তিশালী আৰু জনপ্ৰিয় কোঁৱৰ আছিল গদাপাণি। গদাপাণিৰ ব্যক্তিত্ব আৰু জনপ্ৰিয়তাই ল'ৰা ৰজাক শংকিত কৰি তুলিছিল। ৰাজবিষয়াৰ পৰা ৰক্ষা পাবলৈ পত্নী জয়মতীৰ পৰামৰ্শ মতে গদাপাণিয়ে পলাই গৈছিল নগাপাহাৰলৈ। তেওঁ নিজৰ দেশ আৰু পৰিয়াল এৰি এজন সাধাৰণ মানুহৰ দৰে ছদ্মবেশত সেই যি নগাপাহাৰ, সেই নগাপাহাৰতে দিন কটাবলৈ ধৰিলে। গদাপাণিক বিচাৰি নাপাই ল'ৰা ৰজাৰ ক্ৰোধৰ বলি হ'বলগীয়া হ'ল গদাপাণিৰ পত্নী জয়মতী। চাওদাঙে জয়মতীক বন্দী কৰি লৈ গ'ল। তেওঁক জেৰেঙা পথাৰৰ মাজত থকা এজোপা কাঁইটীয়া কুটকুৰা গছত বান্ধি দিয়া হ'ল আৰু চৰ্ত এইটোৱে দিলে, তেওঁক তেতিয়াহে এৰি দিব যেতিয়া জয়মতীয়ে নিজৰ স্বামী ক'ত আত্মগোপন কৰি আছে সেই ঠাইৰ খবৰ ৰজাক দিব। এটা দিন দুটা দিনকৈ প্ৰায় 14টা দিন পাৰ হ'ল আৰু জয়মতীৰ ওপৰত চলিল অমানুষিক অত্যাচাৰ। গৰম পানী ঢালি দিয়া হ'ল, বেতেৰে কোবোৱা হ'ল আৰু গাত চোৰাত পাত লগাই দিয়া হ'ল, কিন্তু জয়মতীৰ মুখৰ পৰা কোনো এটা শব্দ উলিয়াব নোৱাৰিলে। লোককথা মতে গদাপাণিয়ে ছদ্মবেশত নগাপাহাৰৰ পৰা ঘূৰি আহি জয়মতীক সেই গদাপাণিয়ে আত্মগোপন কৰি থকা যি স্থান, সেই স্থানৰ কথা কৈ দিবলৈ কৈছিল, যাতে জয়মতীৰ কষ্ট কিছু লাঘৱ হয়। কিন্তু জয়মতী ইমানেই দেশপ্ৰেমিক আছিল আৰু জয়মতীৰ ইমানেই প্ৰতিভক্তি আছিল যে তেওঁ নিজৰ স্বামীক চিনি নোপোৱাৰ ভাও ধৰিলে আৰু তেওঁক তাৰ পৰা আঁতৰি যাবলৈহে ক'লে। সময় আছিল তেতিয়া 1679 চনৰ 13 চ'ত। যন্ত্ৰণা সহিব নোৱাৰি জয়মতীৰ নশ্বৰ দেহ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিল। অৱশেষত জেৰেঙা পথাৰৰ সেই কাঁইটীয়া কুটকুৰা গছজোপাতে জয়মতীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে। জয়মতীৰ মৃত্যুৱে সমগ্ৰ অসমত এক নীৰৱ বিদ্ৰোহৰ সৃষ্টি কৰিলে। মানুহে বুজি পালে যে এতিয়া পৰিৱৰ্তনৰ সময় আহিছে। জয়মতীৰ মৃত্যু অথলে নগ'ল। 1681 চনত গদাপাণিয়ে গদাধৰ সিংহ নাম লৈ আহোম সিংহাসনত আৰোহণ কৰে। তেওঁৰ দিনতেই অসমৰ পৰা মোগলক সম্পূৰ্ণৰূপে খেদি পঠিওৱা হয় আৰু সেই যুদ্ধখন আছিল ইটাখুলিৰ যুদ্ধ। জয়মতীৰ ত্যাগে অসমক এজন শক্তিশালী আৰু যোগ্য শাসক দিলে, যিয়ে আহোম সাম্ৰাজ্যৰ সোণালী যুগৰ ভেটি স্থাপন কৰিলে। পৰৱৰ্তী সময়ত গদাধৰ সিংহৰ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃৰ পবিত্ৰ স্মৃতিত 1697 চনত খনন কৰালে ঐতিহাসিক জয়সাগৰ পুখুৰী আৰু নিৰ্মাণ কৰালে জয়দৌল। 1935 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া কথাছবি জয়মতীৰ জৰিয়তে তেওঁৰ এই ত্যাগৰ কাহিনী চিৰদিনৰ বাবে অমৰ হৈ ৰ'ল। সতী জয়মতী কেৱল ইতিহাসৰ এটা চৰিত্ৰ নহয়, তেওঁ অসমীয়া নাৰীৰ শক্তি, সাহস আৰু ধৈৰ্যৰ এক শাশ্বত প্ৰতীক। আজি শতিকা পাৰ হৈ যোৱাৰ পাছতো জেৰেঙাৰ বতাহত যেন আজিও সেই অমৰ ত্যাগৰ সুৰ ভাহি আহে। জয় আই অসম।